বহুতেই সুধি থাকে যে আপুনি কি সানে বা কেনেকৈ ধুনীয়া। আচলতে মই মেকআপ কৰি পেলাই ধুনীয়া হোৱাৰ ওপৰত গুৰুত্ব নিদিওঁ, মানে ভিতৰি যিটো সৌন্দৰ্য সেই তাৰ ওপৰতে গুৰুত্ব দিওঁ। আৰু তাৰ কাৰণে মই ঘৰতে পোৱা বস্তুৰে নিজকে মানে অলপ কেয়াৰ লওঁ আৰু। এয়া দেখিছেনে, কেনেকুৱা দেখিছে বাৰু? কি বস্তু আপোনালোকে ধৰিব পাৰিছেনে? এইটো হৈছে বিটৰ ৰস, আৰু এইটো খালে মানুহৰ আইৰণ বৃদ্ধি হয়, কিছুমান আইৰণৰ ডেফিচিয়েঞ্চি প্ৰব্লেমবিলাকো ভাল হয়। আৰু এনেকৈ খোৱাৰ কাৰণে মানে স্কিনৰ এটা গ্ল' আহে। আৰু আপোনালোকে ইয়াক ফেচ পেকতো ইউজ কৰিব পাৰে, বহুত স্কিন ধুনীয়া হয়, কালাৰ চেঞ্জ হৈ যায় একেবাৰে। যিসকলৰ মানে মুখৰ কালাৰ অলপ কম মাগুৰ বৰণীয়া বা তেনেকুৱা হয়, তেওঁলোকেও ব্যৱহাৰ কৰিলে খুব কম দিনতে সুফল পোৱা যায়। এয়া বিটৰুট, এয়া মই এতিয়া ঘৰতে হেৰি কৰি লৈ পেলাই খাবলৈ লৈছোঁ। আপোনালোকেও খাই চাব, একদম বহুত ভাল ৰিজাল্ট পাব। আৰু এইটো মানে মেডিচাইন হিচাপেও ভাল, আইৰণ থাকে কাৰণে মাইকী মানুহেতো খাবই লাগে। আৰু মানে চুগাৰ থকা মানুহো খাব পাৰে, কাৰণ এইটো আইৰণৰে ভৰপূৰ। আৰু ফেচ পেক বা মুখত এনেও লগাব পাৰে, ওঠত লগাব পাৰে, ওঠৰ কালাৰ ভাল হয়, এনেকৈও ইউজ কৰিব পাৰে।